नमस्कार फ्रेंड्स पुनः एक नतुन भिडिओ मैं प्रांजल प्रतिमे आपनालोকক সকলোকে स्वागतम জনাইছো আসামিজ টিভি प्रांजल অন্য এটা ভিডিওলৈ আৰু আশা কৰিছো আপোনালোকে এই ভিডিওটো একেবাৰে শেষলৈকে চাব আৰু যিমান পাৰে এই ভিডিওটো শেয়াৰ কৰি দিব আৰু এটা কথা আপুনি যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলত আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু আপুনি যদি ফেসবুক পেজত চাই আছে তেনেহলে পেজখন ফলো কৰি দিব তেনেহলে আহক আজিৰ ভিডিওটো আৰম্ভ কৰো फ्रेंड्स আপোনালোকে গম পাইছিলে আজি কেইদিন মানৰ আগত এজন যুৱকক আলফা স্বাধীনে নিজৰ শিবিৰতে গ্ৰেপ্তাৰ কৰিছিল সেই যুৱকজনে আলফাত গৈ যোগদান কৰিছিল তাৰ পূৰ্বে আৰু তাৰ পিছতে আলফা স্বাধীনে গম পাইছিল যে সেই যুৱকজনে অসম আৰক্ষী বিশেষ চোৰাংচোৱা হিচাপে গৈ সেই আলফা শিবিৰত গৈ আলফাত যোগদান কৰিছিল বুলি তেওঁলোকে গম পোৱাৰ পিছতে সেইজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল আপোনালোকে সেই খবৰটো ইতিমধ্যে সকলোৱে জানিছিল আৰু তাৰ পিছতে পৰেশ বৰুৱা ডাঙৰীয়াই বিভিন্ন ভিডিঅ'ৰ জৰিয়তে সংবাদ মাধ্যমলৈ তেওঁৰ ন কিছুমান তথ্য প্ৰেৰণ কৰি আহিছিল আৰু তাৰ পিছতে সেই যুৱকজনৰ মাতৃ আৰু পিতৃয়ে অনুৰোধ জনাইছিল যে পৰেশ বৰুৱা ডাঙৰীয়াক যিজন যুৱকে গৈ সেই ঠাইত গ্ৰেপ্তাৰ হ'ব লগা হৈছিল তেওঁক যাতে তেওঁলোকে ক্ষমা কৰি দিয়ে এবাৰৰ কাৰণে আৰু পৰেশ বৰুৱা ডাঙৰীয়াই কৈছিল যে সোৱা যাওক তাৰ বিচাৰ হ'ব আৰু তাৰ পিছত তেওঁৰ যি হয় সেয়া পিছলৈ দেখা যাব হয় फ्रेंड्स অৱশেষত এতিয়া এটা ভাল খবৰ আহিল পৰেশ বৰুৱা ডাঙৰীয়াৰ তৰফৰ পৰা এক ভিডিঅ' বিবৃতিৰ যোগেদি সংবাদ মাধ্যমক জনালে এইজন যুৱক এই যুৱকজনক ইতিমধ্যে আলফা স্বাধীনে মৃত্যুদণ্ডৰ পৰা ৰেহাই দিছে আৰু এয়া আলফা স্বাধীনৰ এক মহানুভাৱৰ পৰিচয় দাঙি ধৰিলে অসমৰ জনসাধাৰণৰ আগত আৰু সেই পিতৃ মাতৃ গৰাকী এতিয়া মুখলৈ এক হাঁহি বিৰিঙিল হয় फ्रेंड्स সেই ক্ষেত্ৰত এতিয়া সেই মানস বৰগোহাঁই কি ধৰণে এতিয়া সেই বিবৃতিত তেওঁ নিজৰ মন্তব্যত প্ৰকাশ কৰিছে সেয়া আপোনালোকে এবাৰ শুনক মই যি অসমীয়া অপৰাধ কৰিছিল তাৰ বাবে মোৰ যি মৃত্যুদণ্ড ৰায় ঘোষণা হৈছিল আজি সেই ৰায় বাতিল হৈছে তাৰ বাবে সমূহ অসমবাসী ৰাইজক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো কাৰণ আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি সংগঠনে মোক আজি পুনৰ জীৱনদান দিছে সেয়েহে মই সংগঠনৰ লগত আপোনালোকৰ ওচৰত মই চিৰ ঋণী হৈ ৰম আৰু মোৰ এই যি জীৱনদান এই দানৰ প্ৰতিদান স্বৰূপে মই সমূহ অসমবাসী আৰু সংগঠনৰ কাৰণে মোৰ শেষ উশাহ থকালৈকে সংগঠনৰ স্বাৰ্থত জাতিৰ স্বাৰ্থত আৰু দেশ মাতৃৰ সেৱাৰ কাৰণে মই নিজকে উৎসৰ্গা কৰি যাম আমাৰ প্ৰশিক্ষণৰ সময়ত অসম আৰক্ষীয়ে যি ধৰণে সংগঠনৰ বিৰুদ্ধে কথা কৈ আমাক ব্ৰেইন ৱাছ কৰিছিল ইয়াত আহি দেখা পালো সেই সকলোবোৰ কথা সম্পূৰ্ণ ওলোটা ইয়াত যি ধৰণে জ্যেষ্ঠজনে কনিষ্ঠজনৰ প্ৰতি থকা দায়বদ্ধতা আৰু ভাতৃত্বসুলভ দৃষ্টিভংগীৰে সকলোৱে থাকে তাক দেখি মই যি আমাৰ সকলোবোৰ কথা বা সকলোবোৰ প্ৰকৃত সত্য সংগঠনৰ আগত ব্যক্ত কৰিবলৈ মই উৎসাহিত হলো আৰু সকলোবোৰ কথা হেহে খুলি সংগঠনৰ আগত ব্যক্ত কৰিলো মই আজি সঁচাকৈ অনুতপ্ত যে কেইটামান টকা পইচা ধন সম্পত্তি বা আট্টালিকা কেইখনমান বিলাসী গাড়ী বা ৰাস্তা ঘাটে এটা জাতিৰ অস্তিত্ব ৰক্ষা কৰিব নোৱাৰে এটা জাতিৰ অস্তিত্ব ৰক্ষা কৰিবলৈ হলে প্ৰকৃততে লাগিব জাতীয় চেতনাবোধ দেশপ্ৰেম তেতিয়াহে এটা জাতিৰ অস্তিত্ব জীয়াই থাকিব আচলতে মই এজন অসম আৰক্ষীৰ বিশেষ শাখাৰ আণ্ডাৰ কভাৰ এছআই আছিলো আৰু আমাক এটা বিশেষ মিছন দি অসম আৰক্ষীয়ে সম্পূৰ্ণ পৰিকল্পনা কৰি আলফা স্বাধীন বিভিন্ন বিশেষ মিছনত মোক আলফা স্বাধীনত যোগদান কৰিবলৈ পঠাইছিলে আৰু সেই অনুসৰি মই আলফা স্বাধীনত যোগদান কৰিছিলোঁ আৰু এই সকলো কথা মই কাৰোবাক দোষাৰোপ কৰিবলৈ বা অসম আৰক্ষীক দোষাৰোপ কৰিবলৈ কোৱা নহয় বা মই মৃত্যুৰ ভয়ত বা মোক কোনোবা ভয় ভাবুকি প্ৰদান কৰি মোক এই কথাখিনি কোৱাইছে এই নহয় সম্পূৰ্ণ প্ৰকৃত যি সত্য সেই সত্য অসমবাসী ৰাইজে জনাটো প্ৰয়োজন সেয়েহে মই সম্পূৰ্ণ কথা সবিস্তাৰ অসমবাসী ৰাইজৰ আগত প্ৰকাশ কৰিম আমাৰ দৰে একাংশ যুৱ প্ৰজন্মক এছাম অসম আৰক্ষীৰ আৰু উচ্চ পৰ্যায়ৰ বিষয়ে যেনেধৰণে টকা পইচা আৰু ক্ষমতাৰ প্ৰলোভন দেখুৱায় এনেধৰণৰ জাতিদ্ৰোহী কামৰ বাবে নিয়োগ কৰে সেইসকলক মই ক'ব বিচাৰিছো তোমালোকে এনেধৰণৰ জাতিদ্ৰোহী কামৰ পৰা দূৰত থাকা সমূহ অসমবাসী ৰাইজৰ লগতে মই সংগঠনৰ ওচৰত হাতযোৰ কৰি নিশ্চয়তা প্ৰদান কৰিছো মোৰ মৃত্যুদণ্ড ৰায়ৰ পৰিৱৰ্তে সংগঠনে মোক যি শাস্তি প্ৰদান কৰে
সেই শাস্তি মই গ্ৰহণ কৰিম আৰু সম্পূৰ্ণ সহায় সহযোগিতা কৰিম আৰু মোৰ ক্ষেত্ৰত যদি এনে ভুলৰ পুনৰাবৃত্তি হয় তেনেহলে সংগঠনৰ সংবিধান মতে মোক যি শাস্তি প্ৰদান কৰে সেই শাস্তি মই বিনা প্ৰতিবাদে গ্ৰহণ কৰিম ইয়াৰ ক্ষেত্ৰত সংগঠন জগৰীয়া নহয় ইয়াৰ ক্ষেত্ৰত সম্পূৰ্ণ জগৰীয়া মই নিজে হ'ম সো ফ্ৰেন্ডস এয়া হৈছে মানস বৰগোহাঁয়ে নিজৰ মুখেৰে প্ৰকাশ কৰা নিজৰ মন্তব্য এইজন মানস বৰগোহাঁয়ে এটা সময়ত গৈ আলফা স্বাধীনত যোগদান কৰিছিল আৰু তেওঁ তাৰ পিছতেই অসম চৰকাৰৰ চোৰাংচোৱা হিচাপে জনাৰ পিছত আলফা স্বাধীনে তেওঁ গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হৈছিল ফ্ৰেন্ডস এই ভিডিওটো আজিলৈ ইমানেই আপোনালোকে এই ভিডিওটো যদি ভাল লাগিছে তেনেহলে প্লিজ এটা লাইক কৰিবলৈ নাপাহৰিব আৰু নিজৰ মতামত কমেন্ট সেকশনৰ জৰিয়তে আমাক জনাবলৈ নাপাহৰিব পুনৰ এটা নতুন ভিডিও লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত উপস্থিত হ'ম আজিলৈ আহিছো ধন্যবাদ জয় অসম জয় হিন্দ